ধন্যবাদ। আমাৰ এইখন হ'ল শান্তিপুৰ ৰাস মহোৎসৱ। 1974 চনৰ আজিৰ এই শৰৎ পূৰ্ণিমাৰ দিনাই আমাৰ এই শান্তিপুৰত এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হৈছিলে আৰু এই অনুষ্ঠানটিৰ শুভাৰম্ভণি ঘটাইছিলে আমাৰ এই প্ৰাথমিক বিদ্যালয়তে। সেই কালত এজন শিক্ষক আছিলে প্ৰয়াত তাৰিণী কুমাৰ বৰা নামৰ, তেখেত ফৰকাটি কোচগাঁৱৰ আছিলে আৰু তেখেতে আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ গাঁৱৰ একাংশ যুৱক যুৱতীক লগত লৈ তেখেতে গীত আৰু বাদ্যৰ নৃত্যৰ শিক্ষা প্ৰদান কৰি এই অনুষ্ঠানটি শুভাৰম্ভণি ঘটাইছিলে। গতিকে আজি 1924 চনত 50 বছৰ পূৰ্ণ হৈছে এই অনুষ্ঠানটিয়ে। দৈয়াঙৰ ক'বলৈ গ'লে সাংস্কৃতিক ইতিহাসৰ এইটো এটা স্বৰ্ণীল অধ্যায়। এতিয়া দৈয়াঙৰ প্ৰথমখন ৰাস এই শান্তিপুৰতেই শুভাৰম্ভ হৈছিলে আৰু এই অনুষ্ঠানটিয়ে আজি গৌৰৱময় 50টা বৰ্ষ অতিক্ৰম কৰি আজি সোণালী জয়ন্তী অনুষ্ঠান উদযাপন কৰিবলৈ সক্ষম হৈছে। গতিকে এই অনুষ্ঠানভাগ আজিৰ এই অৱস্থাত পোৱালৈকে আমাৰ যথেষ্ট সংখ্যক ব্যক্তিয়ে ইয়াত অৱদান আগবঢ়াইছে। আমাৰ গাঁৱৰ ব্যক্তিসকল, ইয়াৰ বাহিৰেও আমাৰ কাষৰীয় গাঁওসমূহে আমাক সদায় সহযোগ কৰি আহিছে। অভিনয়তে হওক, নৃত্যতে হওক, গীত বাদ্য সকলো ক্ষেত্ৰতে আমাৰ কাষৰীয় গাঁওবিলাকেও আমাক সহযোগ কৰি আহিছে। এনেকৈ আমি সম্প্ৰীতিৰ এটা দোলেৰে আমি এই অঞ্চলটোত ৰাস উদযাপন কৰি আজি এই গৌৰৱময় এই সোণালী জয়ন্তীত আমি উপনীত হৈছোঁ। আমি সমগ্ৰ দৈয়াংবাসীক আমি ইয়াৰ পৰাই আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছতো আৰু বহুত ৰাস হৈছে, গতিকে সেই ৰাসসমূহেও এদিন হয়তো লাহে লাহে বিকশিত হৈ এনেকুৱা সোণালী জয়ন্তী উদযাপন কৰিব। গতিকে আমি এই মুহূৰ্তত আমি দৈয়াঙৰ ৰাইজক আমি গৌৰৱেৰে আমি জনাব খুজিছোঁ যে এই অনুষ্ঠানভাগ আপোনালোকে মৰমৰ চকুৰে চাব আৰু আমাৰ এই ক্ষেত্ৰত কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিশ্চয় আমাক আঙুলিয়াই দিব। এইখিনিয়ে আশাকে কৰি আমি এই জয়ন্তী বৰ্ষৰ আজি কেইদিনীয়া কাৰ্যসূচী? আমাৰ কাৰ্যসূচীটো আমাৰ এদিনীয়াই হ'ব। আমাৰ দিনৰ ভাগত সোণালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী আছে, মুকলি সভাকে ধৰি। এতিয়া হ'ব আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব, ইয়াৰ পিছত মুকলি সভা হ'ব, সন্ধিয়ালৈ ৰাস মহোৎসৱ হ'ব আৰু অহাকালিলৈ আমি এই অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি আমাৰ আঞ্চলিক ভিত্তিত এটা দিহানাম প্ৰতিযোগিতা আমাৰ আয়োজন কৰা হৈছে। আৰু লগতে আমাৰ যিটো আধুনিক গীতত শংকৰী মুদ্ৰাৰে যিটো নৃত্য প্ৰতিযোগিতা কৰা হয়, মানে সত্ৰীয়া ষ্টাইলত, সেই তেনেকুৱা এখন প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত কৰা হৈছে। গতিকে আমাৰ ক'বলৈ গ'লে দুদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। ধন্যবাদ। আমাৰ এইখন হ'ল শান্তিপুৰ ৰাস মহোৎসৱ। 1974 চনৰ আজিৰ এই শৰৎ পূৰ্ণিমাৰ দিনাই আমাৰ এই শান্তিপুৰত এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হৈছিলে আৰু এই অনুষ্ঠানটিৰ শুভাৰম্ভণি ঘটাইছিলে আমাৰ এই প্ৰাথমিক বিদ্যালয়তে। সেই কালত এজন শিক্ষক আছিলে প্ৰয়াত তাৰিণী কুমাৰ বৰা নামৰ, তেখেত ফৰকাটি কোচগাঁৱৰ আছিলে আৰু তেখেতে আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ গাঁৱৰ একাংশ যুৱক যুৱতীক লগত লৈ তেখেতে গীত আৰু বাদ্যৰ নৃত্যৰ শিক্ষা প্ৰদান কৰি এই অনুষ্ঠানটি শুভাৰম্ভণি ঘটাইছিলে। গতিকে আজি 1924 চনত 50 বছৰ পূৰ্ণ হৈছে এই অনুষ্ঠানটিয়ে। দৈয়াঙৰ ক'বলৈ গ'লে সাংস্কৃতিক ইতিহাসৰ এইটো এটা স্বৰ্ণীল অধ্যায়। এতিয়া দৈয়াঙৰ প্ৰথমখন ৰাস এই শান্তিপুৰতেই শুভাৰম্ভ হৈছিলে আৰু এই অনুষ্ঠানটিয়ে আজি গৌৰৱময় 50টা বৰ্ষ অতিক্ৰম কৰি আজি সোণালী জয়ন্তী অনুষ্ঠান উদযাপন কৰিবলৈ সক্ষম হৈছে। গতিকে এই অনুষ্ঠানভাগ আজিৰ এই অৱস্থাত পোৱালৈকে আমাৰ যথেষ্ট সংখ্যক ব্যক্তিয়ে ইয়াত অৱদান আগবঢ়াইছে। আমাৰ গাঁৱৰ ব্যক্তিসকল, ইয়াৰ বাহিৰেও আমাৰ কাষৰীয় গাঁওসমূহে আমাক সদায় সহযোগ কৰি আহিছে। অভিনয়তে হওক, নৃত্যতে হওক, গীত বাদ্য সকলো ক্ষেত্ৰতে আমাৰ কাষৰীয় গাঁওবিলাকেও আমাক সহযোগ কৰি আহিছে। এনেকৈ আমি সম্প্ৰীতিৰ এটা দোলেৰে আমি এই অঞ্চলটোত ৰাস উদযাপন কৰি আজি এই গৌৰৱময় এই সোণালী জয়ন্তীত আমি উপনীত হৈছোঁ। আমি সমগ্ৰ দৈয়াংবাসীক আমি ইয়াৰ পৰাই আমি ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ইয়াৰ পিছতো আৰু বহুত ৰাস হৈছে, গতিকে সেই ৰাসসমূহেও এদিন হয়তো লাহে লাহে বিকশিত হৈ এনেকুৱা সোণালী জয়ন্তী উদযাপন কৰিব। গতিকে আমি এই মুহূৰ্তত আমি দৈয়াঙৰ ৰাইজক আমি গৌৰৱেৰে আমি জনাব খুজিছোঁ যে এই অনুষ্ঠানভাগ আপোনালোকে মৰমৰ চকুৰে চাব আৰু আমাৰ এই ক্ষেত্ৰত কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিশ্চয় আমাক আঙুলিয়াই দিব। এইখিনিয়ে আশাকে কৰি আমি এই জয়ন্তী বৰ্ষৰ আজি কেইদিনীয়া কাৰ্যসূচী? আমাৰ কাৰ্যসূচীটো আমাৰ এদিনীয়াই হ'ব। আমাৰ দিনৰ ভাগত সোণালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী আছে, মুকলি সভাকে ধৰি। এতিয়া হ'ব আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা হ'ব, ইয়াৰ পিছত মুকলি সভা হ'ব, সন্ধিয়ালৈ ৰাস মহোৎসৱ হ'ব আৰু অহাকালিলৈ আমি এই অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি আমাৰ আঞ্চলিক ভিত্তিত এটা দিহানাম প্ৰতিযোগিতা আমাৰ আয়োজন কৰা হৈছে। আৰু লগতে আমাৰ যিটো
আধুনিক গীতত শংকৰী মুদ্ৰাৰে যিটো নৃত্য প্ৰতিযোগিতা কৰা হয় মানে সত্ৰীয়া ষ্টাইলত সেই তেনেকুৱা এখন প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত কৰা হৈছে গতিকে আমাৰ ক'বলৈ গ'লে দুদিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিছোঁ